কৃষ্ণ শংকৰ গুৰু হৰি। মোৰ বন্ধু আৰু সতীৰ্থসকল, বিশেষভাৱে আপোনালোকে স্ক্ৰীণত যিহেতু প্ৰত্যক্ষ কৰিছে, একুৰা বৃহৎ জুই হয় আৰু জুই কাষে কাষে এই ভকতসকল আইসকলে যিহেতু জুই মাদকতা লৈ আছে। বিশেষভাৱে আমাৰ সমাজৰে এঘৰ ব্যক্তিক ঘৰত বিশেষভাৱে এটা আলোচনা কৰিবলগীয়া হোৱা হেতুকে ভকত এটাইকেইজন মুখীয়াল ভকত আমি গোট খাই এই জুই মাদকতাটো লৈছোঁ। পুহ মাহৰ যি ঠাণ্ডা, সেই ঠাণ্ডাত সঁচাকৈ বহুত এটা আমোদ প্ৰিয় হয়, গম পাইছেনে? আপোনালোকে নিশ্চয় দেখি গম পাইছে। জুই সোৱাদ ল'বলগীয়া হ'লে পুহ মাহত ঠাণ্ডাত সোৱাদ ল'বলগীয়া হয়, যথেষ্ট ভাল লাগে। আৰু এই আলোচনা চক্ৰতে আমি মিলিত হৈ এই জুইকুৰাৰ যি আদৰ সাদৰে যি আমি মাদকতা লৈছোঁ, বহুত ভাল লাগিছে। তাৰ কিছু পৰিৱেশ এটা দেখুৱাইছোঁ যে পুহ মাহৰ ঠাণ্ডাত জুই যি আমোদ লয়, সেই জীৱনত কেতিয়াও পাহৰিব নোৱাৰে। এয়া দেখিছে আমাৰ ভকতসকলে ইতিমধ্যে আমি এটা আলোচনা চক্ৰত বহি আছোঁ। নিশ্চয় আপোনালোকক অকণমান দেখালোঁ। ধন্যবাদ।